वेलकम टू माय यूट्यूब चैनल अनुग्रह कर भिडिओ लाइक करिब और सब्सक्राइब करिबले ना पाहरिब। আজি আমি আলোচনা কৰিম তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গ আৰু আসাম পুলিচৰ বাবে কেইটামান ইম্পৰ্টেণ্ট কোৱেশ্চন। প্ৰথম কোৱেশ্চনটো হৈছে অসম হকি এছ'চিয়েশ্যন কিমান চনত সংগঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1955 চনত। দ্বিতীয় কোৱেশ্চনটো আমি আলোচনা কৰিম বৰদলৈ ট্ৰফি প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত কেইটা দলে অংশগ্ৰহণ কৰিছিল? উত্তৰ আছে 16টা দলে। ইয়াৰ পিছতো আলোচনা কৰিম অসমৰ ক'ত বৰ্ষি বোৱাৰ এখন বাৰ্ষিক প্ৰতিযোগিতা অনুষ্ঠিত হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে জিয়া ভৰলীত। ইয়াৰ পিছত আলোচনা কৰিম প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন? উত্তৰ হৈছে বাবুল বাৰ্মিছ। ইয়াৰ পিছত আলোচনা কৰিম গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰ বা ইয়াত উত্তৰ দিয়া আছে ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত। ইয়াৰ পিছত আলোচনা কৰিম লোকপ্ৰিয় বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা অসমত কেতিয়া আৰম্ভ হৈছিল? 1952 চনত অৰ্থাৎ 1952 চনত। ইয়াৰ পিছত আলোচনা কৰিম কোন তাৰিখত অসমত ক্ৰীড়া দিৱস উদযাপন কৰা হয়? 17 অক্টোবৰ। ইয়াৰ পিছত আলোচনা কৰিম ডুগৰ শিল্ড ফুটবল প্ৰতিযোগিতা কিমান চনত আৰম্ভ হয়? 1962 চনত 1962। ইয়াৰ পিছত আলোচনা কৰিম অসমৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা কিমান চনত আৰম্ভ হৈছিল? 1947 অৰ্থাৎ 1947 চনত। ইয়াৰ পিছত আলোচনা কৰিম বৰদলৈ ট্ৰফি প্ৰতিযোগিতাৰ প্ৰথমবাৰ দূৰদৰ্শনত ৰাষ্ট্ৰীয় সম্প্ৰচাৰ কিমান চনত আৰম্ভ কৰা হৈছিল? 1993 চনত অৰ্থাৎ 1993 চনত। ইয়াৰ পিছত আলোচনা কৰিম কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ বা ইয়াৰ উত্তৰ আছে 1983 চনত অৰ্থাৎ 1983 চনত। ইয়াৰ পিছৰ কোৱেশ্চনটো আলোচনা কৰিম ৰঞ্জী ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতাত 100টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকীৰ নাম কি? অনুপ ঘটক। ইয়াৰ পিছতো দেখিম উজনি অসমৰ মেগৰ ফুটবল একাডেমি কাৰ দ্বাৰাই গঠন কৰা হৈছিল? উইলিয়াম মেগৰ দ্বাৰাই মেগৰ ফুটবল একাডেমি আৰম্ভ কৰা হৈছিল। ইয়াৰ পিছতো দেখিম ভাৰতীয় ফুটবল সংস্থাৰ সভাপতি হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন? শুদ্ধ উত্তৰ বা উত্তৰ আছে নুৰুল আমিন। ইয়াৰ পিছতো দেখিম অসমৰ ক্ৰীড়া জগতত পিতৃস্বৰূপ কোন? R.G. বৰুৱা। ইয়াৰ পিছতো দেখিম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাত আম্পায়াৰৰ দায়িত্ব বহন কৰা প্ৰথমজন অসমীয়া কোন? ইয়াৰ উত্তৰ হৈছে সুৰেন ৰাম ফুকন। ভিডিওটো ভাল লাগিলে সাবস্ক্রাইব করিব।